বহাগ আমাৰ নিচেই কাষত আসলে বহাগ আহি আকৌ পদূলি মুখত পালেহি আপোনাৰ কেনেকুৱা মোৰ বহুত ভাল দেখাতে লাগিছে বৰ ভাল বুলি আৰু কওকচোন আপুনি কিবা এটা এনাউন্স কৰিব লৈছিলে দাদা আছে অলপ পলুৱা পলুই কৈছে কৃষ্ণ নমস্কাৰ আপোনাৰ নামটো জনাব খুব ফূৰ্তিত আছে আপুনি দেখি ভাল লাগিছে বাৰু বিহু প্ৰতি যেতিয়া অসমীয়া মানুহ হিচাপে বিহুৰ এটা তেজ আছে সেইকাৰণে বিহু বুলি ক'লে সকলোৱে বলীয়া হৈ যায় মানুহকতো খোৱা সন্তোষ আমি কেতিয়াও লগাব নোৱাৰো কিন্তু তথাপিতো খুৱাম বুলি আমি আশাবাদী আমি খুৱাম নমস্কাৰ মই সানি মনোজ দাস আৰু আপোনালোকে ইতিমধ্যে চাই আছে সানি মনোজ দাস ব্লগছ আৰু খুব ধুনীয়াকৈ পাৰ হৈ গ'ল শ্ৰীমন্ত শংকৰদেৱ শংকৰজী এই ৯৬ সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি আৰু আপোনালোককো এটা বিশেষভাৱে মই ধন্যবাদ দিব লাগিব কাৰণ ইমান ধুনীয়াকৈ মোক ছাপোৰ্ট কৰিলে মৰম কৰিলে আৰু বিভিন্ন প্ৰান্তৰ পৰা অসমৰ চুকে কোণৰ পৰা আপোনালোকে মোক যিখিনি মৰম ছাপোৰ্ট দিলে গতিকে সকলোকে মই শ্ৰীচৰণত সেৱা জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ আৰু চাওঁতে বিহুটিও আহি পালেহি প্ৰায় ১-১.৫ মাহমান বাকী গতিকে বিহুটিও আহি পালেহি আমিও সাজু হৈছোঁ আৰু বৰ্তমান উপস্থিত আছোঁ এয়া পাঠদাৰ এখন স্কুলত আছোঁ বাঁহীৰ যি এই প্ৰশিক্ষণ কেন্দ্ৰ ইয়াতে আছোঁ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ হয় নমস্কাৰ পোনপ্ৰথমে আপোনাৰ পৰিচয়টো দিব হয় নমস্কাৰ মোৰ নাম শ্ৰী পাৰ্থপ্ৰতিম নেওগ ঘৰ যোৰহাট ৰাজন সোণাৰী গাঁও হয় আৰু ৰাইজে ইতিমধ্যে আপোনাক চিনি পায়ে বাৰু মই হ'লেও আকৌ এবাৰ পৰিচয়টো দাঙি দিবলৈ চেষ্টা কৰিলোঁ যিহেতু এবাৰ আকৌ বাঁহী কৰ্মশালা ভাগি আহি আছে কি ক'ব কেতিয়াৰ পৰা আৰু এড্ৰেছটো জনাব হয় চাওঁতে আকৌ বহাগ আমাৰ নিচেই কাষত আচলতে বহাগ আহি আকৌ পদূলি মুখত পালেহি আৰু কিছুদিনৰ পাছতে আচলতে গছ লতা তলতে ন বিৰিখ আৰু ন কুঁহিপাত ওলাব কুলি কেতেকীও বিনাব আৰু যিহেতু বিহু আমাৰ জাতীয় স্বাভিমান বিহু আমাৰ তেজত আছে বিহু আমাৰ প্ৰাণত আছে আৰু এই জাতীয় স্বাভিমান বিহুক লৈ আমি সদায় গৌৰৱ কৰোঁ আৰু উঠি অহা প্ৰজন্মক আমি আমাৰ জাতীয় এই বিহুক জাতীয় উৎসৱটিক আমি তুলি ধৰিবলৈ সদায় চেষ্টা কৰি আহিছোঁ প্ৰথম বাৰ্ষিক পাতিছিলোঁ বৃহত্তৰ বিহু কৰ্মশালা দ্বিতীয় বাৰ্ষিক পাতিলোঁ এইবাৰ তৃতীয় বাৰ্ষিক আয়োজন কৰিবলৈ লোৱা হৈছে আমি জানো বাঁহী আপোনালোকৰ অনুষ্ঠান আৰু বাঁহীয়ে সদায় উঠি অহা প্ৰজন্মৰ বাবে কাম কৰে বাঁহীয়ে সদায় পশ্চিমীয়া লোকবাদ্যৰ বিপৰীতে এক যাত্ৰা আৰম্ভ কৰিছে আৰু আমাৰ বিহু কৰ্মশালাখনি আমি সদায় ৰাইজৰ মৰম আৰু আশীৰ্বাদত আমি আগবঢ়াই গৈ আছোঁ প্ৰথমবাৰ পাতিছিলোঁ আমি ৫০০মান হৈছিলে আমাৰ শিক্ষাৰ্থী দ্বিতীয়বাৰ পাতিলোঁ ১০০০ হ'ল ক্ৰমান্বয়ে বাঢ়ি আহি আছে এইবাৰ তৃতীয় বাৰ্ষিক আমি জানো আমি কৰ্ম কৰিছোঁ আমি কেৱল যে বহাগত কুলিয়ে মাতে কুলিৰ দৰে আমি অহা নাই আমি লোক সংস্কৃতিৰ বাবে লোকবাদ্যৰ বাবে ১২টা মাহে কাম কৰিছোঁ আৰু ৰাতি দিন একাকাৰ কৰি লোকবাদ্য নিৰ্মাণ কৰিছোঁ আৰু আমি যি শুদ্ধ ৰূপত যি আমাৰ অতীজৰ পৰা আছিলে আমি তাক লৈ আচলতে আমি আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ আৰু উঠি অহা প্ৰজন্মক আমাৰ বিহু নাচৰ প্ৰতি আমাৰ বিহুৰ যি জাতীয় স্বাভিমান আমাৰ ঢোলটোক কান্ধত তুলিবৰ বাবে আমি সদায় চেষ্টা কৰিছোঁ আৰু সেয়েহে আমি আৰম্ভ কৰিছোঁ বৃহত্তৰ বিহু কৰ্মশালা আমি নামটোৱে দিছোঁ বৃহত্তৰ অৰ্থ এইটোৱে যেন আমি আমাৰ যোৰহাটবাসী ৰাইজৰ সমূহ উঠি অহা প্ৰজন্মক সমূহ অভিভাৱক তথা আই মাতৃসকলোৱে অনুৰোধ জনাইছোঁ যোৰহাট ক্ৰীড়া সন্থাৰ খেলৰ বাকৰিত আমি সদায় তৃতীয়বাৰৰ বাবে আমি আকৌ আয়োজন কৰিব লৈছোঁ বৃহত্তৰ বিহু কৰ্মশালা আপোনালোকৰ উঠি অহা প্ৰজন্মক আমাৰ হাতত তুলি দিব আমি শুদ্ধ ৰূপত বিহু নাচ বিহুৰ যি স্বকীয় বৈশিষ্ট্য আমি শিকাবলৈ আমি আৰম্ভ কৰিম লগতে আমাৰ ঢোল বাদ্যটি আমি তেওঁলোকক কান্ধত তুলি দি আমি ঘেনখিত ডাউন আছেই নহয় সকলো চাপৰ পৰা ধৰি সকলোখিনি আমি শিকাবৰ বাবে চেষ্টা কৰিম আৰু আমি আমাৰ যিসমূহ আমাৰ দায়িত্ব পালন কৰিছোঁ মাথোন আপোনালোকৰ মৰম আশীৰ্বাদ আৰু সহায় সহযোগিতা আমি একান্তই কামনা কৰিছোঁ আপোনালোক নহ'লে আচলতে আমি কোনো ধৰণে আগবাঢ়িব নোৱাৰিম আমি আচলতে এটা মন মেলি একতাৰ এটা বান্ধোনেৰে বাঁহী পৰিয়ালটি আমি আগবাঢ়িছোঁ আপোনালোকৰ শিশুসকলক আমি আমাৰ জাতীয় স্বাভিমান বিহুটো শুদ্ধ ৰূপত কৰ্মশালাৰ যোগেদি আমি আগবঢ়াবলৈ চেষ্টা কৰিছোঁ মাথোন আপোনালোকৰ মৰম আশীৰ্বাদ আৰু সহায় সহযোগিতা আমি একান্তই কামনা কৰিছোঁ ডেটটো জনাব ২০ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ আকৌ সকলোকে লগ পাম আকৌ জীপাল হৈ উঠিব আৰু সময়টো জনাই দিব ক্ৰীড়া সন্থাৰ খেলপথাৰৰ সেই সেউজীয়া বাকৰি আৰু সময় ৩ বজাত আৰু যি এই ভিডিঅ'সমূহ চাই আছে যোৰহাটবাসী সকলক কি ধৰণে কেনেকৈ আপোনাক কণ্টেক্ট কৰিব লাগিব ফৰ্মসমূহ কেতিয়াৰ পৰা বিতৰণ কৰা হ'ব হয় আপোনালোকে চিনি পায়ে যোৰহাটৰ সন্তান সুসন্তান সানি মনোজ আচলতে ইউটিউবাৰ তেওঁ বহুত মানে আমাৰ অসমৰ যিসমূহ থলুৱা লোক সংস্কৃতি আছে তেওঁ ভিডিঅ' প্ৰকাশ কৰি থাকে তেওঁৰ ভিডিঅ'ত আপোনালোকে সকলো পাই থাকিব লগতে আমি যোৰহাট ক্ৰীড়া সন্থাৰ বাকৰিত
কিছুদিনৰ আগত আমাৰ কৰ্মশালা অনুষ্ঠিত হোৱাৰ প্ৰায় 10-15টা দিনৰ আগত আমি তাত এটা কাৰ্যালয় আমি বহুৱাম আৰু কাৰ্যালয়তে আপোনালোকে আহি পেলাই তাতে আমাৰ নামভৰ্তি কৰি ল'ব আগতীয়াকৈ যিহেতু আমি ভাবিছোঁ লক্ষ্য আমাৰ 1000 আৰু সেই 1000 শিক্ষাৰ্থীক আমি কিদৰে আচলতে প্ৰশিক্ষণ প্ৰদান কৰিম আমি আৰু মুখ্য প্ৰশিক্ষক হিচাপে আমি যোৱা বছৰ যিহেতু আমাৰ লতাশিল বিহু সম্ৰাজ্ঞী শতাব্দী কলিতাই আছিলে আৰু এইবাৰো আমি শতাব্দী কলিতাকে নিমন্ত্ৰণ কৰিছোঁ কিয়নো তেওঁৰ শিক্ষণ প্ৰণালীটো আচলতে বহু ৰাইজে যোৰহাটবাসী ৰাইজে বৰ সুন্দৰকৈ আঁকোৱালি লৈছিল আৰু সেয়েহে শতাব্দী কলিতা থাকিব আৰু বহুজন থাকিব আমাৰ ঢোলৰ ক্ষেত্ৰত পবিত্ৰ মাধৱ শইকীয়া ঋতু বৰুৱা ৰক্তিম বৈশ্য সকলো থাকিব আৰু বহুজন থাকিব আৰু বহুজনৰ সকলোৰে তেওঁলোকৰ নিজস্ব উজাৰি আমাৰ এই প্ৰশিক্ষণত তেওঁলোকে উঠি অহা প্ৰজন্মক শুদ্ধ ৰূপত তেওঁলোকে শিকাব বুলি আমি আশা প্ৰকাশ কৰিছোঁ আৰু 10টা দিনৰ আগতে আমি যি কাৰ্যালয় বহাম তাতে আপোনালোকে নামভৰ্তি কৰি ল'ব সময় 3 বজাত তাতে আমি আই কাৰ্ডৰ ব্যৱস্থা কৰিম আৰু মাচুল আমি প্ৰত্যেক বছৰে যিটো লওঁ সেইটোৱে ল'ম বৰ বিশেষ আমি মাচুল লোৱাৰ কাৰণে আমি কাম কৰা নাই আচলতে আমি সংস্কৃতিৰ বাবে কাম কৰিছোঁ উঠি অহা প্ৰজন্মৰ বাবে কাম কৰিছোঁ আমি সেইবাবেই তেওঁলোকে যি আমাক এটা সৰু মাননি দিব সেই মাননিৰে আমি আগবাঢ়ি যাম আৰু আমি আমাৰ সংস্কৃতি এনেদৰে ৰক্ষা কৰিম জীয়াই তুলি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আৰু এই ধৰণে দেখাবলৈ চেষ্টা কৰিছোঁ আৰু খুৰা আছে নমস্কাৰ কওক কি ক'ব যিহেতু আমি পালেহি হয় আজি প্ৰস্তুতি কেনেকুৱা প্ৰস্তুতি সম্পূৰ্ণ আমি আগবাঢ়িছোঁ এই 3 বছৰত ভৰি দিছে যোৱাবাৰ বহুত সংখ্যক প্ৰশিক্ষাৰ্থীয়ে আমাৰ বাহিৰ লোকবাদ্যৰ বিহু আখৰাত আহিছিলে এইবাৰো আমি আশা কৰিছোঁ যোৱাবাৰ যিখিনি আহিছিলে তাতকৈ অধিক আহিব বুলি আশা কৰি আছোঁ আৰু আমিও যোৱাবাৰ যেনেকৈ প্ৰশিক্ষণ দিছিলোঁ সকলোৱে উপকৃত হৈছে সকলোৱে কয় আৰু এইবাৰো যোৰহাট ক্ৰীড়া সন্থা খেলপথাৰত যোৱা বছৰৰ দৰে সৰ্ববৃহৎ বিহু কৰ্মশালাখিনি আয়োজন কৰিবলৈ লৈছিলোঁ অহা 20 মাৰ্চৰ পৰা 29 মাৰ্চলৈকে মই যোৰহাটবাসী সকলোকে আহ্বান জনাইছোঁ আপোনালোকৰ এই কণ কণ শিশুটি ইয়ালৈ লৈ আনি লোকবাদ্য তথা বিহুৰ আখৰা যি শৈলী শিকিবলগীয়া আছে সকলো আহি প্ৰশিক্ষণ লওক আৰু আমাৰ কোনো বয়সৰ সীমা সংখ্যা নাই ইয়াত সকলোৱে পাৰিব হয় সকলোৱে একদম যোৱা বছৰ আমাৰ এগৰাকী আইতা দুগৰাকী আইতা আহিছিলে তেওঁলোকেও শিকিছে ভাল লাগিলে বিহুৰ প্ৰতি যেতিয়া অসমীয়া মানুহ হিচাপে বিহুৰ এটা তেজ আছে সেইকাৰণে বিহু বুলি ক'লে সকলোৱে বলীয়া হৈ যায় তেনেকৈ নতুন বছৰত গছে কুঁহিপাত ওলায় প্ৰকৃতিয়ে বৰণ সলায় সেই অনুপাতে এই চ'তৰ শেষৰ ফালে নতুন নতুন কুঁহিপাতৰ দৰে নতুন নতুন শিশুসকলে আহি পেলাই ইয়াত বিহুৰ আখৰা আৰম্ভ কৰে আৰু এইবাৰ আমি সেই যোৱা বছৰৰ আগতে প্ৰদান কৰিবলৈ লৈছোঁ সকলো বাহিৰ লোকবাদ্যৰ অভিভাৱক তথা গোটেই কমিটি একগোট কৰি পেলাই আমি এই প্ৰশিক্ষণ দিবলৈ ওলাইছোঁ আমি আশা কৰিছোঁ যাতে সকলো আহি আমাক সহযোগিতাও কৰিব আৰু আপোনালোকৰ শিশুটো আনি আমাৰ এই বৃহত্তম বিহুৰ কৰ্মশালাত আহি অংশগ্ৰহণ কৰে ধন্যবাদ আৰু বাঁহী বুলি ক'লে এটা এক সুকীয়া অনুভৱ সুকীয়া এখন প্লেটফৰ্ম আছে ইয়াত সেইটো কাৰণে কিবা এটা ভাল লাগে বাঁহীত সকলোৰ বাবে সমান কোনো ইয়াত উচ নিচ বা ধনী দুখীয়া বা সৰুৰ বা ডাঙৰ কোনো একো কথা নাই সকলো সমান আৰু সেইকাৰণে এক কিবা এটা ইয়াত ভাল লাগে আৰু লগত ৰক্তিম আছে ৰক্তিমে অকণমান কিবা এটা বজাই আছিলে এই গগনা চাই আছিলো এবাৰ বিহুত গগনা লাগিবই নহয় গগনা চাই আছো পাঠৰ ওচৰত গগনা এই নতুন বনাইছে অকণমান যদি বিহু বুলি বিহু ঢোলটোতো বজাব নাই কাৰণ যিহেতু ওচৰত মেট্ৰিকৰ কেণ্ডিডেট আছে গতিকে সৰুকৈ অকণমান যদি হয় ধন্যবাদ আৰু যিহেতু তুমি লগত বাঁহীৰ লগত আছা 2টা বৰ্ষ তুমি আছিলা লগত কি ক'বা অনুভৱ কেনেকুৱা সুকীয়া অনুভৱটো বহুত ভাল বাঁহীৰ লগত এটা ঘৰৰ নিচিনা বিশেষকৈ পাৰ্থদা নিজৰ ঘৰৰ দাদা লিখীয়া ইয়াত থকা খুৰা নিজৰ দেউতা লিখীয়া বাকীসকল নিজৰ ঘৰৰ মানুহ লিখে তুমিতো নিজৰে সখী তুমি হয় কৃষ্ণ বাকী কথা হ'ল এনেকুৱা অনুষ্ঠানটো এটা বহুত বহল অনুষ্ঠান আমি ভাবোঁ কি এই অনুষ্ঠানটোৰ পৰা বিশেষ মানুহে শিকি আছে বিশেষ বহুত ডাঙৰ মানুহ ইয়াত শিকি আছে হেৰি হয় বহুত সৰু ল'ৰা ছোৱালীও শিকি পাই ইয়াত শিকি বহুত ভাল পুৰস্কাৰ পাবলৈ সক্ষম হৈছে আমিও শিকি আছো আমিও শিকি পেলাই যিকণ পাৰিছোঁ ইয়াত শিকাবলৈ চেষ্টা কৰিছোঁ এই বৰ্ষৰ আমি তেনেকৈ ধৰণে আগবাঢ়িছোঁ কৰ্মশালালৈ 2025ত আমি থাকিম খুৰা থাকিব এবাৰ কৰ্মশালাত আগত যোনবাৰ আছিলে আমাৰ ঋতু থাকিব মই থাকিম সকলোৱে আহিব
আৰু অনুভৱ সুকীয়া অনুভৱ এবাৰ আৰু অলপ বহলভাৱে আমি চিন্তা কৰিছো কি হয় ৰাইজে গম পাই থাকিব লাহে লাহে যোৱাবাৰ যিমান ভাল লাগিছিলে এইবাৰ আৰু ডাবল ভাল লাগিব আমি সানি ব্লগত আমি দেখিবলৈ পামেই এনেও সকলো সানিয়ে দেখুৱাই থাকিব সকলোৱে চাব সকলো উপভোগ কৰিব সকলো সহায় কৰিব হয় 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 ধন্যবাদ মোৰ নাম শ্ৰী জিতুমণি শৰ্মা আৰু এই চেগতে আপোনাৰ যোগেদি আপুনি বহুতখিনি আমাৰ প্ৰচাৰত মানে সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ আৰু দ্বিতীয় কথা হ'ল আমি যোৰহাট ক্ৰীড়া সন্থাৰ সকলো জুল শান্তনু দা সকলোকে মুখ্য কৰি তেওঁলোকেও আমাক এখন সময় দি পেলাই আমাৰ কাৰণে অকণমান জেগা শিশুসকলক আগবাঢ়ি যাবৰ কাৰণে আগবঢ়াইছে সেইটো অতি আমাৰ কাৰণে সুখবৰ আৰু দ্বিতীয়টো হ'ল আমাৰ এটা সৌভাগ্য যে আমি যোৰহাটত জন্মগ্ৰহণ কৰিলোঁ যিহেতু প্ৰাৰ্থনা নগৰৰ নিচিনা লোকবাদ্য শিল্পী এজন যোনে লোকবাদ্য আজি মানুহে মোবাইল হাতত লৈ কেঁচুৱাই কিন্তু আজি আমাৰ প্ৰাৰ্থনা নগৰে সকলো ল'ৰা ছোৱালীক হাতত ঢোল টকা সকলো ধৰণৰ লোকবাদ্য তুলি দিবলৈ সক্ষম হৈছে তেখেতে বনোৱাকে মুখ্য কৰি বজোৱা সকলো জানে আমাৰ বাঁহী ইয়াত মানে কোনো ডাঙৰ সৰু নাই সকলো আমাৰ দাদাহঁতৰ নিচিনা শ্ৰদ্ধেয় দাদাহঁত আছে দাদাহঁতেও বাঁহী বহুত দূৰ আগবঢ়াই নিছে দাদাহঁতৰ আমাৰ প্ৰেৰণা আৰু সাহস হয় হয় আপোনাৰ নামটো জনাব মোৰ নাম বিপুল শইকীয়া মোৰ ঘৰ যোৰহাট চোলাধৰাত আৰু মই দীৰ্ঘদিনৰ পৰা এই বাঁহীৰ লগত আজি প্ৰায় 7 বছৰে হ'ল 7 বছৰ মই জড়িত হৈ আছো এই 7টা বছৰ অনুভৱ কেনেকুৱা এই পাঠৰ লগত আমি যিমান পাৰো পাঠৰ লগত থাকি এই অনুষ্ঠানটোৰ বিভিন্ন দিশত ঢোল খোল আমাৰ যিখিনি বাদ্যযন্ত্ৰ আছে এই বাদ্যযন্ত্ৰখিনি আমাৰ উঠি অহা প্ৰজন্মই যাতে শিকায় মোৰ ল'ৰাই শিকিছে মোৰ ল'ৰাই ঢোল বজায় পেঁপা বজায় বাঁহী বজায় এই অনুষ্ঠানটোৰ পৰাই তাক এটা এতিয়া এনেকুৱা হৈছে এই ল'ৰা ছোৱালীখিনিক আমি মোবাইলৰ যুগত এটা ভাল এটা প্লেটফৰ্ম দিছোঁ আৰু সকলোৱে আহক আমাৰ এই কৰ্মশালাত আমি 20 মাৰ্চৰ পৰা 29 মাৰ্চলৈ আৰম্ভ হ'ব নিজৰ ল'ৰা ছোৱালীখিনি আহক এই অসমীয়া থলুৱা বাদ্যযন্ত্ৰ শিকক ভাল শুদ্ধভাৱে তেওঁলোকে আমাৰ ভাল ভাল প্ৰশিক্ষক থাকিব আৰু আমি অভিভাৱক আৰু আমি এই যি অনুষ্ঠানভাগী হ'ব তাৰ আমি এজন কৰ্মকৰ্তা হিচাপে আমি সকলোকে তোমাৰ যোগেদিয়ে অনুৰোধ জনাইছোঁ আহক নিজৰ সন্তানক লৈ আনক এই কৰ্মশালাত যোগদান কৰক আৰু তাৰ পৰা তেওঁলোকৰ ভৱিষ্যতটো ভাল হ'ব আৰু বাঁহীৰ দীৰ্ঘায়ু কামনা কৰি আৰু যিমান দিন পাৰোঁ আমি এই থলুৱা বাদ্যসমূহ যাতে জীয়াই থাকে উজ্জ্বল ভৱিষ্যত কামনা কৰি বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আৰু এয়াই হ'ল বাঁহীৰ যি পাঠদা বাঁহী যি জন্ম দিয়া পিতৃ বুলিয়ে ক'ব লাগিব আৰু এই ধৰণে দেখাবলৈ চেষ্টা কৰিছোঁ এয়া সকলো এয়া সামগ্ৰী আছে আৰু যি 96 সংখ্যক বাৰ্ষিক অধিৱেশনৰ পৰা জাষ্ট আহি পাইছেহি আৰু এয়া বস্তুবোৰ এনে ওপৰৰ পৰা দেখাবলৈ চেষ্টা কৰি গৈছোঁ ভিডিঅ'সমূহ বনাই থোৱা আছে এদিনৰ পিছত আকৌ লাগিলে ভিডিঅ' 2-এটামান মই প্ৰস্তুত কৰিম লগত পাঠদা যিহেতু আছেই আৰু আহিব সমূহ ৰাইজবাসীক যোৰহাটবাসী ৰাইজবাসীক মই অনুৰোধ জনাইছোঁ আপোনালোকৰ মৰমৰ শিশুটিক উলিয়াই লৈ আহক আমাৰ যি থলুৱা বাদ্যযন্ত্ৰ আছে যি লোকবাদ্য আছে সকলোবোৰ শিকিব পাৰিব লগত পাঠদা আছে পাঠদা বিশেষকৈ কষ্ট কৰি আছে যি আমাৰ এই উঠি অহা নৱপ্ৰজন্মৰ কাৰণে দিন ৰাত একাকাৰ কৰি যি এই কষ্ট কৰি আছে কোনো নিস্বাৰ্থভাৱে আৰু গতিকে আহক ওলাই আহক ভাল লাগিব একেলগে আমি এপাক নাচিমো আৰু এই 10টা দিন আমি একেলগ হ'ম খুব এক ধুনীয়া পৰিৱেশ হৈ পৰিব যেতিয়া মই লাষ্ট এই 2 বছৰৰ পৰা জড়িত হৈ আছোঁ বাঁহীৰ লগত লাষ্ট ইয়েৰো বা তাৰ আগৰ বছৰটো ইমান এটা ধুনীয়াকৈ পাৰ হৈ গ'ল এক বুজাব নোৱাৰা অনুভৱ আৰু ঠিক এই ধৰণে এই 3 নম্বৰ যি বছৰটো এই 3 নম্বৰ বছৰটো আমি খুব আৰু বৃহৎ নামেই হ'ল বৃহত্তৰ বিহু কৰ্মশালা আৰু আমি কিছুমান এতিয়া কৈ নিদিওঁ ভিডিঅ'ত কিছুমান বস্তু আমি প্লেন কৰিছোঁ সেইসমূহ আমি ৰাইজৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰি যাম বছ ইমানেই আছিলে আজি ভিডিঅ'টো আৰু ডেছক্ৰিপশ্যনত নাম্বাৰসমূহ থাকিব আপোনালোকে পাঠদাৰ লগত কণ্টেক্ট কৰিব পাৰিব বা মোৰ লগতো কণ্টেক্ট কৰিব পাৰিব 4-5টামান নাম্বাৰ দি দিয়া যাব বা বেনাৰখনো লগত মই লগাই দিম এতিয়ালৈকে বেনাৰৰ কাম চলি আছে বেনাৰখন মই লগত লগাই দিম তেতিয়া আপোনালোকে কণ্টেক্ট কৰিব পাৰিব কিবা থাকিলে জাষ্ট কমেণ্ট কৰিলে হ'ল ধন্যবাদ দাদা আছে অলপ পলুৱা পলুই কৰিছে কৃষ্ণ নমস্কাৰ আপোনাৰ নামটো জনাব খুব ফূৰ্তিত আছে আপুনি দেখি ভাল লাগিছে বাৰু সদায় হাঁহি থকা মানুহজন এই ধৰণে এয়া দেখিবলৈ পাইছে এয়াই হ'ল বাঁহী পৰিয়াল এয়া বাঁহী পৰিয়ালৰ এক সুকীয়া এক প্লেটফৰ্ম বাঁহী বোলা প্লেটফৰ্মটোৱে বেলেগ এই ধৰণে আমি সকলোৱে ফূৰ্তি ফাৰ্তা কৰি থাকোঁ অলপ হাঁহি ধেমালিৰ মাজতে হয় নেকি মই চবতকৈ হাঁহি ধেমালি কৰি থাকোঁ চবকে ৰস দি থাকোঁ চবে আনন্দ কৰি থাকক বাঁহী সদায় জীয়াই থাকক সেইটোৱে বাঁহী সদায় জীয়াই থাকিব লাগে আমাৰ লগত নমস্কাৰ বিশেষ ব্যক্তি এজন আছিলে ভাল বাৰু বিশেষকৈ আপোনাৰ কেনেকুৱা মোৰ বহুত ভাল দেখাতে লাগিছে বৰ ভাল বুলি আৰু কওকচোন আপুনি কিবা এটা এনাউন্স কৰিব লৈছিলে মই কি ক'ম আমি অহা দেওবাৰে আমাৰ এটা সৰু সুৰা খানা আয়োজন কৰিছোঁ ভোজৰ আয়োজন কৰিছোঁ সেই ভোজটো আমাৰ হাজৰিকা বাপ আৰু আমি অকলে দায়িত্ব লওক নহয় মিলাপ্ৰীতি নহয় অকলে নোৱাৰে কাৰণটো অকলে এটা মানুহক
খুৱাই সন্তোষ কৰিব নোৱাৰো আমি মানুহকতো খুৱাই সন্তোষ আমি কেতিয়াও লগাব নোৱাৰো কিন্তু তথাপিতো খুৱাম বুলি আমি আশাবাদী আমি খুৱাম এনে কি হ'ব কৰিলে ভাল কাৰণ আৰু আমাৰ এইজন ব্যক্তি আপোনালোকে দেখিছে অকল খাওঁ কথাটো কৈছে যোনে যি বনাব কিন্তু বাচন বোলে মই ধুই খানা লাগে এইধৰণে এয়া হাঁহি ফূৰ্তিৰ মাজতে এয়া সভা সমাপ্ত হ'ল আৰু এইফালে আমাৰ ভাল লাগিছে মনটো যে খানা এটা খুৱাম বুলি কৈছে বহুত 2 বছৰ মানৰ পৰা 3 বছৰ মানৰ খোৱা খাম বুলি কয় আজি এই যে ডেটটো মানে মই খুৱাই আছো আৰু তথাপিতো মই নাই কোৱা কিন্তু আমি খুৱাম বুলি আমি প্ৰতিশ্ৰুতি দিছো আৰু খুৱামেই ৰেকৰ্ড হৈ আছে দেই আৰু আমি এটা কথা আছিলে আমাৰ আমি মানে বৃহত্তৰ কৰ্মশালা ভাগি পিছতে আমি এটা ডাঙৰ খানা খোৱা কথা আছিলে বৰ খানা বুলি কয় হয় নহয় সেই খানাটো আমাৰ যোৱাবাৰ ঠগিছে তথাপিতো তেওঁৰ অকণমান কিবা হেৰি কাৰণে প্ৰব্লেম হৈছিলে আৰু এই বছৰ আমি বৰ খানাটো আমি খামেই 3 বছৰ থাকিলে এটা কথা মই কওক যোৱাবাৰ সেইটো প্ৰতিশ্ৰুতি দিছিলে হয় পাৰ্ট হয় কিন্তু আপোনালোকে শুনিলে টকা 8,000 নে কিমান থাকিলে তাকো চুটি বাতি লৈ গ'ল ক'ৰ পৰা খুৱাব বাৰু এইবাৰ আমি যিটো পইচা থাকিব এটা পইচা চাকে থব খানা খাম বুলি পইচালে নহয় কমিলে এবাৰ আমি যিদিনা আমাক খামনি মৰিব আমি তুলি চবেই আমি একদম ধুনীয়াকৈ খানা খাম সেই ফূৰ্তিটো লাগে সেই একতাটো লাগে পলাইছে যে